মই অসমৰ 126 জন বিধায়কৰ এজন মই বিধায়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ও 126 জনৰ এজন বিধায়ক। ইয়াত আৰু হিন্দু মুছলমানৰ কথা নাহে, আমি বিধায়ক। আমাক তেতিয়া MLA বুলিহে চাৰ্টিফিকেট দিছে, নহয় জানো? তাৰ বেকেটত হিন্দু শব্দত লিখি দিয়া নাই নহয়। মই চিডিউল কাষ্ট কৈবৰ্ত সম্প্ৰদায়ৰ মানুহ। ডক্টৰ ভূপেন হাজৰিকাৰ গাত টি তেজ আছিলে, একেতেজ মোৰ গাতো আছে। আমাৰ মোৰ মানুহগৰাকীও ব্ৰাহ্মণ সম্প্ৰদায়ৰ। আমি যদি কংগ্ৰেছত আছো তেনেহ'লে হিন্দু নহয় নেকি? আমি এইটো ক'ব নালাগে। হয়, তেখেতক ভোটটো বেছিকৈ দিছে, কিন্তু বহু হিন্দু মানুহ এতিয়াও কংগ্ৰেছত আছে। হয়, নিশ্চিতভাৱে চাওক, বিশেষ এটা বিষয়ে খুব চৰ্চাত হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীও মুখত সেই বিষয়টোৱে বৰ্তমান সময়ত চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে। কাৰণ বিধানসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা কৰা হ'ল আৰু সেই ফলাফলৰ পিছতে এটা বিশেষ নাম খুব চৰ্চালৈ আহিছে, ডক্টৰ JP দাস। তেওঁ এইকাৰণে চৰ্চালৈ আহিছে যে কংগ্ৰেছৰ 19 জন বিধায়কৰ ভিতৰত এজনেই তেওঁৱে হৈছে ডক্টৰ JP দাস। নাওবৈচা সমষ্টিৰ পৰা তেওঁ জয়ী হ'বলৈ সক্ষম হৈছে। তেওঁ মোৰ সৈতে বৰ্তমান উপস্থিত আছে। পোনে পোনে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক শুভেচ্ছা জনাইছো। ধন্যবাদ জনাইছো আপোনাক। আপোনাৰ নামটো মুখ্যমন্ত্ৰীৰ মুখতো প্ৰায় চৰ্চা হৈ আছে। 19 জন কংগ্ৰেছৰ বিধায়কৰ ভিতৰত আপুনিয়েই হিন্দু বিধায়ক। পৰৱৰ্তী সময়ত নাওবৈচাক লৈ কি সপোন, কেনে আশা, কেনেধৰণে আগবঢ়াই নিব? মই অসমৰ 126 জন বিধায়কৰ এজন মই বিধায়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ও 126 জনৰ এজন বিধায়ক। ইয়াত আৰু হিন্দু মুছলমানৰ কথা নাহে, আমি বিধায়ক। আমাক তেতিয়া MLA বুলিহে চাৰ্টিফিকেট দিছে, নহয় জানো? তাৰ বেকেটত হিন্দু শব্দত লিখি দিয়া নাই নহয়। সেইকাৰণে এটা নেৰেটিভ সৃষ্টি কৰিছে। এইটো নেৰেটিভ সৃষ্টি কৰিছে তেখেতলোকৰ লাভালাভৰ কাৰণে। কিন্তু অসমৰ ৰাইজে এইটো যিটো কথা কৈছে হিন্দু বিধায়ক এজনে, মানে হয় আমাৰ হিন্দু বিধায়ক কমিছে, কিন্তু আমাৰ লগত বহু হিন্দু মানুহ আছে। কাৰণ মই চাইছো যে সত্ৰাধিকাৰো মোক ভোট দিছো বুলি কৈছে। মিচিং মানুহৰ গাঁৱতো মই জিকিছো, কৈবৰ্ত গাঁৱত জিকিছো, জেনেৰেল কাষ্টৰ গাঁৱত জিকিছো। তাৰমানে কি হিন্দু মানুহ ভোট দিছে। এটা নেগেটিভ সৃষ্টি কৰিব খুজিছে যে মুছলমানেহে দিছে বুলি। সেইটো নহয়, আমাক হিন্দুও ভোট দিছে, মুছলমানেও দিছে, কিন্তু আমি জিকিব পৰা নাই। কাৰণটো পৰ্যালোচনাটো আমি 9 তাৰিখে ক'ম। আৰু যিহেতু এইবাৰ দেখিবলৈ পোৱা গৈছিল যে প্ৰায়ে গৌৰৱ গগৈ এটা কথা কৈ আছিল যে এইবাৰ মানে যেনেধৰণে আমি প্ৰেক্ষাপট দেখিবলৈ পাইছিলো যে এইবাৰ কংগ্ৰেছে হওক বা বিৰোধীয়ে ভাল আসন পোৱাৰ যিটো আশা বা ৰাইজেও সেনেধৰণৰ আশা কৰিছিল, কিন্তু তাৰ বিপৰীতহে ছবিখন দেখা হ'ল। ইয়াৰ কাৰণ কি বুলি ভাবে? কাৰণটো মই এতিয়া ক'ব নোৱাৰো, কাৰণ পৰ্যালোচনা হোৱা নাই। 9 তাৰিখে হ'ব, তাৰপাছত মই ক'ম। মই নাওবৈচাটো ক'ব পাৰোঁ কি ভুল হৈছে বা মোৰ, কিন্তু পৰ্যালোচনাৰ পাছত 9 তাৰিখে ক'ম। কিন্তু ৰাজনীতিত এনেকুৱা হয়, এইটোক লৈ আমি কংগ্ৰেছৰ কৰ্মী উত্থান পতন থাকে। মই 2বাৰ হাৰিলো, 2বাৰ হাৰোঁতেও মানে ফেচবুকত হাঁহিবলৈ লাগে আৰু 2বাৰ হাৰা 3বাৰ, কিন্তু মই ভয় নাখালো। সেইকাৰণে কাম কৰিলো, ৰাইজৰ ওচৰলৈ গৈ থাকিলো, ৰাইজে মৰম কৰিলে এইবাৰ। আৰু যোৱা 10 বছৰত প্ৰথমবাৰ মই 41,000 ভোট পাইছিলো, তাৰ 4,000 ভোটত হাৰিলো। ছেকেণ্ডবাৰ মই একো দলে মোক সুবিধা দিলে, মই 27,000 ভোট বাঢ়িলে, মই 67,000 ভোট পালো। থাৰ্ড টাইম বহুত যুঁজ বাগৰ কৰি টিকেটটো পালো, তেতিয়া এইবাৰ মই 87,000 ভোট পালো। তাৰমানে কি ৰাইজে মোক যথেষ্ট মৰম কৰিছে। যোৱা 10 বছৰত লখিমপুৰৰ ৰাইজে মোক 46,000 ভোট বঢ়াই দিছে। মানে সেইকাৰণে মই এইটো কৈছো, মোৰতো ভোট কমা নাই, ভোট বাঢ়িছে। আৰু যিটো প্ৰত্যাহ্বানৰ মাজতো মুখ্যমন্ত্ৰী মহোদয় 2বাৰ গৈছে মোৰ তাত। অসমৰ এটা সমষ্টিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 2বাৰ গ'ল। আৰু তাৰপিছত আকৌ অৰুণাচলৰ মুখ্যমন্ত্ৰী আহিলে, পঠাই দিলে, তেখেতক ইনচাৰ্জ কৰিলে। JP নাড্ডা ডাঙৰীয়া আহিলে, অতুল বৰা ডাঙৰীয়া গ'ল, আকৌ ৰণোজ দা প্ৰধান দাইটো তাত একদম থিতাপি পাতি ল'লে। তথাপিতো নাওবৈচা আৰু লখিমপুৰবাসী ৰাইজে মোক যথেষ্ট মৰম আশীৰ্বাদ কৰিলে। তাৰ কাৰণে তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। নাওবৈচাত আপোনাৰ প্ৰথম কাম কি হ'ব? আপুনি কি দেখিছে যে বৰ্তমান সময়লৈকে যিখিনি হোৱা নাই, আপুনি কেনেধৰণে নাওবৈচাক আগবঢ়াই নিব? নাওবৈচাত বহুতখিনি কৰিব লগা আছে। আমাৰ নাওবৈচা সমষ্টিটোৰ মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত লখিমপুৰৰ পৰা 90,000 সোমালে, ঢকুৱাখানাৰ পৰা 8,000 সোমালে, বিহপুৰীয়াৰ পৰা 7,000 সোমালে, 12,000 সোমালে। এই সমষ্টিবিলাক অলপ অৱহেলিত হৈ আছে ঠাইখিনি। আৰু বানপানী গৰাখহনীয়া সমস্যা আছে, ৰাস্তা পথৰ সমস্যা, দলং,
তাৰপাছত আমাৰ স্বাস্থ্যৰ সমস্যা, স্কুল কলেজৰ সমস্যা, আমাৰ মহিলাই নাৱত ল'ৰা ছোৱালী জন্ম দিয়ে, ল'ৰা ছোৱালীয়ে টুলুঙা নাৱত গৈ স্কুল যাব লগা হয়, এনেকুৱা সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰিবলৈ মই চেষ্টা কৰিম। আৰু অন্য এটা প্ৰসংগ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে কংগ্ৰেছত কেতিয়াও হিন্দু মানুহ থাকিব নোৱাৰে বা কংগ্ৰেছ হৈছে মুছলমানৰ এটা দল, এনেধৰণৰ যি মন্তব্য কৰা যে আপুনি পৰৱৰ্তী সময়ত কিবা বেলেগ ডিচিশ্যন ল'ব নেকি? মুখ্যমন্ত্ৰী মহোদয়েতো অপব্যাখ্যা কৰিছে, কাৰণ মই চিডিউল কাষ্ট কৈবৰ্ত সম্প্ৰদায়ৰ মানুহ। ডক্টৰ ভূপেন হাজৰিকাৰ গাত যি তেজ আছিলে একে তেজ মোৰ গাতো আছে। আমাৰ মোৰ মানুহগৰাকীও ব্ৰাহ্মণ সম্প্ৰদায়ৰ। আমি যদি কংগ্ৰেছত আছো তেনেহ'লে হিন্দু নহয় নেকি আমি? এইটো ক'ব নালাগে। হয়, তেখেতক ভোটটো বেছিকৈ দিছে, কিন্তু বহু হিন্দু মানুহ এতিয়াও কংগ্ৰেছত আছে। মই ক'লো নহয়, সত্ৰাধিকাৰে মোক ভোট দিলে, গোসাঁই মানুহে মোক ভোট দিলে, মোৰ মানুহজনীয়ে ব্ৰাহ্মণ। এনেকুৱা কথা ক'লে যিসকল হিন্দু মানুহে আমাক ভোট দিছে তেখেতলোকৰ মনত দুখ পাব। এনেকুৱা কথা নক'বলৈ মই অনুৰোধ জনাইছোঁ। মানে আপোনাৰ স্থিতি কেতিয়াও সলনি নহয়? সলনি নহয়। চাওক, মই কিবা MLA হ'ব লাগে, মিনিষ্টাৰ হ'ব লাগে সেনেকুৱা মোৰ নাছিলে। কিন্তু মই যেতিয়া প্ৰথমবাৰ ইলেকশ্যন দিলোঁ তেতিয়া মই ভাবিলোঁ যে মই জিকিবই লাগিব, নহ'লে বিফলতাৰ কপালটো থাকি যাব। সেইকাৰণে মই ছেকেণ্ড টাইম হাৰিলোঁ। তেতিয়া মোৰ আৰু চেলেঞ্জ বাঢ়িলে যে নাই মই জিকিবই লাগিব। মানে মই এইটো কাৰণেই কৈছোঁ যে নতুন প্ৰজন্মক মই কৈছোঁ, প্ৰত্যেকজন মানুহৰ জীৱনত সংগ্ৰাম থাকে। সেই ৰাজনীতিয়ে হওক, আপোনালোকৰ জীৱনতো সংগ্ৰাম আছে, চাকৰি বাকৰিৰ ক্ষেত্ৰতো সংগ্ৰাম, দিনটোৰ প্ৰত্যেকটো দিনতে সংগ্ৰাম থাকে। মানে মই এটাই বাৰ্তা দিব খুজিছোঁ যে সংগ্ৰাম থাকিলেও ভয় খাব নালাগে। ভূপেন দাই যেনেকৈ কৈ থৈ গৈছে, সংগ্ৰামে আনে মানুহৰ জীৱনৰ নতুন দিগন্ত। সেইকাৰণে যেনে জুবিন দাই কৈ গ'ল, ধুমুহাৰ সতে মোৰ বহুত যুগৰে নাচোন। এই যিবিলাক বাক্য আছে, মানে যিবিলাক আজিও সংগ্ৰাম কৰি আছে, তেখেতলোকে ভয় খাব নালাগে। বিফলতা থাকিলেও মানে কোনোবাই হাঁহিব, মোক এতিয়া দুবাৰ হাৰিলে বুলি ফেচবুকত বম হাঁহে, টিকিং কৰে। এই দুবাৰ হাৰিলে আকৌ 3বাৰ হাৰিব গৈ আছে, বহুত কিবা কিবি কৰে। আৰু যিজনে লিখে সিও সাংঘাতিক সংগ্ৰাম কৰি আছে, সিও বিফলতাতে দেখি আছে। তাই বিফল হৈ থকা মানুহজনেও বিফলতা মানুহজনে হাঁহি থাকে। এয়া নতুন প্ৰজন্মক মই কৈছোঁ যে বিফলতা থাকিব, ভয় নাখাবা। বিফল থাকিলেও চেষ্টা কৰিবা, এটা দিন আহিব সফলতাই তোমাক আঁকোৱালি ল'ব আৰু তোমালোক সফল হ'বাই। খালি এটাই কথা, দেয়াৰ ইজ ন' অল্টাৰনেটিভ অফ হাৰ্ডৱৰ্ক কৰিব লাগিব। আৰু কি কয়, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা, আস্থা ৰাখিবা আৰু কষ্ট কৰিবা। নিশ্চিতভাৱে আপোনালোকৰ যিগৰাকী সভাপতিগৰাকী নিজৰ সমষ্টিত তেওঁ বিফল হৈছে, কিন্তু তাৰপিছত দেখিবলৈ পোৱা গৈছে যে বহুতে কৈছে যে এইবাৰ দলপতি মুছলমানৰ হ'ব লাগে বা এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়া বিফল হোৱা নাই। তেখেতো সফল হয়, কাৰণ 3 টাইম MP জিকিছে। আৰু এইবাৰ তেখেতে সময় নাপালে। ইলেকশ্যনত কেনেকুৱা হয়, তেখেতে যিখিনি সময়ত সভাপতি হৈছে গোটেই 126টা সমষ্টিতে ঘূৰিব লগা হৈছে। আৰু সেইকাৰণে তেখেতৰ ৰাইজৰ কাৰণে চিন্তা কৰিব যাওঁতে তেখেতে ৰাইজক সময় দিব নোৱাৰিলে, যোৰহাটবাসী ৰাইজক। সেইকাৰণে যোৰহাটবাসী ৰাইজে চাগে অকণমান এই কথাটোত অকণমান দুখ পালে। দুখ পোৱাৰ কাৰণে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক দিলে। কিন্তু মই যিটো জানো, গৌৰৱ গগৈ ইজ এ ভেৰি নাইচ জেণ্টলমেন, ভেৰি অনেষ্ট পলিটিচিয়ান, মই এটা ৱৰ্ড কৈছোঁ, অনেষ্ট পলিটিচিয়ান। আৰু ভৱিষ্যত আছে। আৰু তেখেতে হতাশ হ'ব নালাগে। হতাশটো নহয়, মই লগ পাই আহিছোঁ। কিন্তু সেইটোক লৈ মানে তেখেতৰ বিষয়ে অপব্যাখ্যা কৰিব নালাগে। ৰাজনীতিত হাৰা জিকা থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাৰিছে, তৰুণ গগৈ ডাঙৰীয়াও হাৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও হাৰিছে। সেইকাৰণে হাৰিলেও মানুহ হতাশ হ'ব নালাগে। এতিয়া 26 যিহেতু 31ত পুনৰ বিধানসভা নিৰ্বাচন হ'ব, তেনে ক্ষেত্ৰত আপুনি যদি চাই যে বৰ্তমান NDA 102খন আসন লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ কেনেকুৱা পদক্ষেপ হ'ব, কেনেধৰণে আগবাঢ়ি যাব, তেওঁলোকক প্ৰত্যাহ্বান দিব? 2011 চনত আমি 79খন আমি জিকিছিলোঁ। BPF-এও এনেকৈ 13খন নে 12খন, আমিও 90 মানে পাইছিলোগৈ, 90খন। তাৰপাছত আমি আকৌ 2016ত আমি হাৰি থাকিলোঁ। BJP-য়ে 2011ত 5খন পাইছিলে। 5ৰ পৰা গৈ তেখেতলোকে চৰকাৰ গঠন কৰিলে। ৰাজনীতিত এই গেমটো হৈ থাকে, পলিটিক্স। ৰাইজে ৰজা, যিহেতু ৰাইজে ভাল পালে হিয়া উজাৰি মৰম কৰে, ৰাইজে বেয়া পালে হিয়া উজাৰি আঁতৰাই দিয়ে। এতিয়া আপুনি চাওক, ৱেষ্ট বেংগলতো এইটো হ'ল। যোৱাবাৰ 212টা পাইছে মমতা দিদি, এইবাৰতো হাৰিছে। তামিলনাডুত
ষ্টেলিনৰ কিমান আছিলে, এতিয়া ষ্টেলিনো হাৰি গ'ল। সেইকাৰণে মই অসমৰ ৰাইজৰ প্ৰতি এটা বিশেষ অনুৰোধ এটা আছে যে আমি সকলোকে সুযোগ দিব লাগে। আজি আমাক কংগ্ৰেছক 15 বছৰ দিলে, তাৰপিছত বিজেপিয়ে জিপিক দিছে। সদায় যদি একেকেইজন ব্যক্তি বা একেটা দলকে দি থাকে, গণতন্ত্ৰটো এটা গণতন্ত্ৰ কি মানে অৰ্থ নাইকিয়া হৈ যাব। সেইকাৰণে আমি সকলোকে সুযোগ দিব লাগে, নহ'লে যদি একেকেইজন মানুহকে বা একেটা দলকে দি থাকে মানুহ অহংকাৰী হয়। এতিয়া মই এইবাৰ মোৰ খুব ভাল এক্সপিৰিয়েঞ্চ। মই ইলেকশ্যন খেলাৰ পাছত মই শ্যাম খাটুজি চল্লেশ্বৰ মন্দিৰত গৈছিলোঁ। তাত মই এজন ড্ৰাইভাৰক সুধিছিলোঁ, মানে যাওঁতে তেখেত ব্ৰাহ্মণ সম্প্ৰদায়ৰ। তেখেতে ড্ৰাইভাৰজনে মোক ক'লে জয়পুৰত। মই সুধিলোঁ যে আপোনালোক ইধৰ কি वैसा होता है, 5 साल का बाद हर 5 साल में अलग अलग होता है, चेंज होता है। तो তেতিয়া তেখেতে ক'লে যে সড়কটো হৰ লোক বনাতে হে, ৰাস্তা সকলোৱে বনায়, কংগ্ৰেছেও বনায়, বিজেপিও বনায়, উন্নয়নটো সকলোৱে কৰে। কিন্তু আমি বিচাৰোঁ যে গণতন্ত্ৰ অটুট থাকক আৰু সকলোৱে সুযোগ পাওক। সেইটো খুব ভাল লাগিলে। সেইকাৰণে মই অসমৰ ৰাইজকো কৈছোঁ যে সুযোগ সকলোকে দিব লাগে, আৰু নহ'লে সৰু সৰু দলবিলাক নাইকিয়া হৈ যাব। আজি লুৰিণ জ্যোতিহঁতে ইমান কষ্ট কৰিছে, মীৰা বাইদেউহঁতৰ নিচিনা নেত্ৰী আছিলে, বা এতিয়া নতুনকৈ ইহঁতে আহিছে আমাৰ জ্ঞানশ্ৰী, কংকি, বহুত পপুলাৰ আমাৰ ধ্ৰুৱজ্যোতি গগৈ দুলীয়াজনৰ, এনেকৈ শৈলেন সোণোৱাল, বহুত নতুন নতুন মানুহ আহিছিলে। তেখেতলোকক যদি সুযোগটো নিদিয়ে তেনেহ'লে তেখেতলোকতো আমাৰে সন্তান, আমাৰে পুত্ৰ, আমিতো বেলেগৰ মানুহ নহয়। সেইকাৰণে তেখেতলোকতো জীৱনত বিফল হ'ব নহয় জানো। সেইকাৰণে সকলোকে চাব লাগে। হয়, নিশ্চিতভাৱে এয়া আছিল নাওবৈচাৰ যিগৰাকী কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ জে পি দাস, আৰু তেওঁৰ মুখেৰে কেইবাটাও বিষয়ৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰিলে এনেদৰে।